হেৰা ই হেনো কাইলৈ আকৌ গুৱাহাটীলৈ যায় ৰাতিপুৱাইতো মোক তেনেকৈ কৈছিল ই যেতিয়াই তেতিয়াই গুৱাহাটীলৈ যোৱাটো ইয়াৰ বাৰু বেছি হোৱা নাই নে মানে নহয় হঠাতে তাৰ গুৱাহাটীৰ প্ৰতি আকৰ্ষণটো অলপ বেছি হোৱাৰ বাবেহে কথাষাৰ কৈছো হেৰা ই ক'ৰবাত প্ৰেম চমত পৰা নাইতো পৰিলেনো আচৰিত হ'বলগীয়া কিটো আছে সিও আপোনাৰহে ল'ৰা তাৰমানে তুমি ক'ব খুজিছা যে মোৰ ইমানবিলাক গুণৰ মাজত সি এইটো গুণ ল'বলৈহে সমৰ্থ হ'ল প্ৰেম ময়ো কৰিছিলো নহয় নহয় মানে তোমাৰ লগত তাকো বিয়া ঠিক হোৱাৰ পাছত তুমি তাক ক'বা প্ৰেম যদি সি কৰে কৰক মোৰ নিচিনাকৈ বিয়া ঠিক হোৱাৰ পাছত মই মাকজনী হৈ এইবোৰ কথা এৰা মাক হোৱাৰ কাৰণেইতো তোমাক ক'বলৈ কৈছো যিটো কথা এদিন মোৰ মায়ে মোক কৈছিল সেই কথাটোকেই এতিয়া তুমি ক'বা তোমাৰ ল'ৰাক এইবোৰ কি কথা আজি 25 দিন হ'ল এদিনো নম্বৰটো নালাগে তেওঁ প্ৰগ্ৰামটো আজি শুনা নাছিল ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাপোৰ ধোৱাৰ বাহিৰে মানুহৰ অন্য কাম নাই নেকি হেল্ল' এয়া মই আপোনালোকৰ সন্মুখত RJ বৃষ্টি আচৰিত হৈছে ভাবিছে চাগে এতিয়াও মই আপোনালোকৰ কাষতে আছো সাৰপ্ৰাইজ সাৰপ্ৰাইজ আপোনালোকে মোক আৰু মোৰ এই অনুষ্ঠানটো কৰা ঢেৰ মৰমৰ বাবে চেনেলে মোক 15 মিনিট সময় বঢ়াই দিছে গতিকে শুনি থাকক ৰেডিঅ' ৱাৱা 94.6 FM তুমি শুনা আমি শুনাও ফোন নম্বৰটো মনত আছে নহয় হয় 2466672 হেল্ল' কোনে কৈছে মই বাইদেউ সুমন চৌধুৰীয়ে কৈছিলো আপুনি ক'ৰ পৰা কৈছে ঘৰৰ পৰা নহয় ক'ৰ পৰা মানে আপোনালোকৰ ঠাইখনৰ নাম কওক আচ্ছা মই কুনিহাৰ পৰা কৈছিলো কুনিহা বাৰু এতিয়া কওকচোন আপোনাৰ হবি কি মোৰ হবি বাইদেউ গান শুনা আজি বাৰু মোক কোনটো গান শুনাব আচ্ছা গান শুনিব ঠিক আছে আমি এতিয়া আপোনাক শুনাম জুবিন গাৰ্গৰ এটা গান আৰু গানটো হৈছে লাহেকৈ বুকুৰে কেতিয়ানো হবি মোৰ মনটো লৈ আগুৱাই আহিছো তোৰ ঘাটতে নাও লগাব খুজিছো ল আদৰি কাষে
ভৰাও কৰি কামনা জাগিলে দুখ নিদিবি ঐ Forget it, brother. তই কি ভাবিছ মই সদায় গুড মৰ্ণিং হোৱাট কেন আই ডু ফৰ ইউ চি ইউ গুড নাইট এইবিলাক কৰিয়ে থাকিম হা অ'কে অ'কে কাইলৈ ফাৰ্ষ্ট হাফ ফ্ৰী আছোঁ ঠিক আছে CCD 11 AM অ'কে বাই কোনো ৰকমে তোমাৰ আৰু কিমান দেৰি মোৰ কথা আৰু নুসুধিবা ইয়াক বেদক জানা নহয় অঁ ইয়াৰ কি বিয়া খোৱা কামটো শেষেই নহ'ব নেকি আজিও বোলে কাৰোবাৰ বিয়াৰ লগত তেজপুৰলৈ যাব গতিকে তেওঁৰ প্ৰক্সিও তুমিয়ে মাৰিব লাগিব কি আৰু কৰিবা 94.6 ৰেডিঅ' পাৱাত মন্দিৰৰ ঘণ্টাটো মই যাৰ মন যায় যেতিয়াই মন যায় বজাই থাকা হেল্ল' ৱেলকাম টু ৰেডিঅ' পাৱা 94.6 FM তুমি শুনা আমি শুনাও হোৱাট কেন আই ডু ফৰ ইউ ছাৰ বৃষ্টিক লগ কৰিব খোজে নাই সেইটো পচিবল নহয় এড্ৰেছ নাই চৰি যিটো নাম্বাৰ ট্ৰাই কৰি আছে সেইটো নাম্বাৰতে কৰি থাকক চৰি সেই ল'ৰাটোৰ ফোন এইফালে তোমাৰ প্ৰগ্ৰেম শেষ হ'ল নে নাই ফোন আহিবই বেচেৰা তোমাৰ মাতটো প্ৰেমত পৰিছে নেকি আচ্ছা এটা কথা কোৱাচোন মাইক্ৰফোনৰ আগত বহিলেই তোমালোকৰ মাতবোৰ লতা মংগেশকাৰৰ নিচিনা হৈ যায় যে কি হ'ল তই ভাত খাবলৈ নাহ কিয় গৈছো নহয় তোৰ হৈছে কিয় কি হোৱা দেখি তহঁতে খাগৈ মোলৈ হটকেছত থৈ দিবি ৰাতিপুৱাই মই গুৱাহাটীলৈ যাম দেই ৰাতিপুৱাই কথাটো কৈছিলি তোকে ক'লো দেউতাক ক'লি ক'লো কিয় কি কৈছে ক'লে তোৰ গুৱাহাটীলৈ যোৱা কোপটো বেছি হৈছে কৰবাত প্ৰেমত পৰা নাইতো প্ৰেম দেউতাৰ কোনো বেলেগ কথা নাই সোণাপুৰলৈ কিয় আৰে তোমাক কালিয়ে কৈছিলো কালি অঁ কালি কোৱা নাছিলো যে ৰাখীহঁতৰ ঘৰ সোণাপুৰ বাগানত কিন্তু কিন্তু ৰাখী কোন মা দেউতা কিবা এটা দৰৱ খোৱা ইমান কথা পাহৰিলে কেনেকে হ'ব যা তা দেই সেইয়া তাই খং উঠিলেই নহয় হেৰা এই ৰাখী কোন হে উফ আপুনিও যে আৰু কিয় ৰাখীৰ বান্ধৱী নহয় হোষ্টেলত যে আছিল মনত পৰিছে কিয় কালি ৰাখীৰ জন্মদিন নাছিল কালি আমাৰ বাছু যাব নোৱাৰাৰ কাৰণে কাইলৈ গৈ আহিব খুজিছে সেইয়া মোৰ দেখোন চব মনত আছে হা দেখিয়েতো আছো বাৰু এতিয়া কওকচোন ৰাখীৰ ঘৰ ক'ত কিয় এই মাত্ৰটো ক'লা তেওঁলোকৰ ঘৰ কামপুৰত নহয় আৰে এওঁৰ আকৌ কি হ'ল কাম কৰি কেনেকুৱা লাগিছে নাই কাম কৰি বেয়া লগা নাই বিভিন্ন অচিনাকি মানুহৰ লগত বহু দিনৰ চিনাকিৰ দৰে কথা পাতো ধুনীয়া গান শুনো সময়খিনি বৰ ধুনীয়াকৈ কাটি আমাৰ ঘৰতো তোৰ প্ৰগ্ৰেমটোৰ কাৰণে সবেই বাট চাই থাকে তই কিন্তু বৰ ধুনীয়া মাত এটা উলিয়াও দেই বৃষ্টি আৰু বাখবি যেন দুজনী বেলেগ এইটো আৰু এটা ইণ্টাৰেষ্টিং কথা কি হৈছে জানো ইণ্টাৰেষ্টিং কথা মানে ক'ৰবাত তই নাই মই ঠিকেই জানিছিলো তই তেনেকুৱাই কিবা এটা ভাবিবি তইতো জানই দেউতাই ক'ৰবাত মোৰ বিয়া ঠিক কৰি থৈছে তাৰমানে তই সেই যদু মধুৰ লগতে বিয়াত বহিবি কিন্তু তাৰ আগতে যদি তোৰ জীৱনলৈ কোনোবা আহে আহিব পাৰে কিন্তু লাভ নহ'ব
অ' তোকে কথাটো মই কোৱাই নাই নহয়। এটা ল'ৰা কিজানি মোৰ মাতটোৰ প্ৰেমত পৰিছে, কিন্তু বেচেৰা এতিয়ালৈকে মোৰ লগত কথা পতাৰ সুযোগেই পোৱা নাই। তই কি বিচাৰিছ? তেওঁ সুযোগটো পাওঁ। পাবলৈকে থাকিলেতো পাবই, যদি কপালত আছে। বাপৰে বাপ, বল 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 বল, মই ঘৰলৈ উভতি যাব লাগিব নহয়। বাসৱী ফোন কৰিবি হা। অ' বাই। গাত পৰিছে কিয়? ভালকৈ বহক। কি হৈছে এইবোৰ? কিবা হৈছে নেকি? কি কিবা হৈছে নেকি? টোপনি ভাওঁতে তিৰোতা মানুহৰ গাত পৰিবলৈ লাজ নালাগে? তিৰোতা মানুহ? মই এজনী ছোৱালীৰ ওচৰতে বহি আহিছো বুলি ভাবিছিলো। আৰে আৰে, কি হৈছে এইবোৰ? তুমি চাগে ভাবিছিলা মই মাত্ৰ ইটা বালি চিমেণ্টৰ হিচাপ কৰিয়েই জীৱনটো কটাই দিম। তলে তলে মই চব ঠিক কৰি থৈছো, বুজিছা? ঠিক কৰি থৈছে? মইতো বাবুৰ বিয়াৰ কথাহে কৈছো। তুমি কৈছাহে, মইতো তাৰ বিয়াই ঠিক কৰি থৈছো। কিন্তু তাক নুসুধাকৈ সুধিব কিয় লাগিছে? এৰা, মোৰ ল'ৰাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, বুজিছা? এবাৰ তাক ছোৱালীক লগ পাবলৈ দিয়া, তাৰ পিছত চাবা তাৰ বিয়া কৰাবলৈকে তৎ নাইকিয়া হ'ব। অৱশ্যে তাক মই কথাটো আগতে এবাৰ কৈছো। কিন্তু কিছুমান মানুহৰতো বাছত টোপনি আহেই। তুমি এনে কিবা এটা কৈ নিদিবা। টোপনি ধৰে, কিন্তু সি ভাও ধৰিছিল বাৰে বাৰে। গণ্ডগোল শুনিছো যে, কি হ'ল? এই কথানো আৰু কি ক'ব? আজি যে তাই সোণাপুৰলৈ গৈছিল। সোণাপুৰ? হেৰা, তাই আকৌ সোণাপুৰলৈ কেতিয়া গ'ল? অ' ৰাতিপুৱা যোৱা নাছিলো নেকি? তুমিয়ে দেখোন খানাপাৰাত মোক বাছত তুলি দিছিলা। দেউতা তুমি নহয়। হয়তো তই সোণাপুৰলৈ গৈছিলি নেকি? মই আকৌ ভাবিছিলো তই কাছাৰীলৈ গৈছ বুলিহে। এই কিন্তু সোণাপুৰত কি হ'ল? হে হৰি, সোণাপুৰত নহয়, বাছত। বাছৰ ভিতৰতহে তাইক বোলে ল'ৰা এটাই বৰ দিগদাৰ কৰিলে। দিগদাৰী কৰিলে? তোক? দিগদাৰী নহয় যদুদা, একেবাৰে কাজিয়া। ইমান মুখ চোকা দন্দুৰী ছোৱালী নহয়। ৰবা ৰবা, মোক চোকা দন্দুৰী বুলি কৈ দিলে নহ'ব নহয়। দন কিয় কৰিলে, মোক কিয় চলালে, এইবিলাকৰ কিবা এটা ভেলিড ৰিজন থাকিব লাগিব। কাৰণ এটাতো থাকিবই লাগিব, নহ'লে এখন হাতেৰে টিলিকি নাবাজে নহয়। নেজানিলে নকবা হে, চাপৰি বুজিছা, চাপৰি। সেইটোৱেই আফটাৰ অল অসমীয়া ছোৱালী, কোনোবাই প্ৰভোগ নকৰিলে। বাদ দে, তেওঁ মোক বেয়াকে ক'লে মই কি মনে মনে থাকিম নেকি? এতিয়া চাচোন, বাছৰ পৰা নামি মই ঠিক ইয়ালৈ আহিবলৈ অটো গড়টো কৰবাৰ দন্দুৰী ইয়াতো আহি ওলাই যাম। এইখনত মই যাম, বেলেগতো ধৰক। মই কিয় বেলেগ অটত যাম? অটখনতো মই গ'লে ৰখাইছো। হ'ব। হেৰি কওকচোন, আপোনাক মই হাত দাঙি ৰখোৱা নাই? অটো বুলি যোৱা নাই? ৰখোৱাটো মানে আমি পেচেঞ্জাৰৰ মাতটোহে শুনো, মেল নে ফিমেল সেইটো বিচাৰ কৰাটো অৰ্থাৎ আমাৰ বিজনেছ পলিচি। মানে আমি এক আৰু মিনিট, ৰ'বহে, কথা এটাহে সুধিছো। ইমান দীঘল ৰচনা পঢ়িবলৈ আপোনাক কিহে পাইছে? আপুনি মই হাত দাঙা দেখি ৰৈছিল? ৰৈছিল নে নাই? ৰৈছিলো। এনে বলক।
দেশৰ নামত কলংক এজনী ছোৱালী ধমকতে লেটু হতি হৈ গলি এতিয়া গম পালিতো দুনিয়াৰ মানুহৰ আগত যিজনী ছোৱালীয়ে চিঞৰি চিঞৰি কাজিয়া কৰিব পাৰে এই ৰবা কৰিব পাৰে কিন্তু বাবু এই গোটেই ঘটনাবোৰৰ ভাইটেল পইণ্টটো হ'ল যে তেওঁক তুমি পাহৰিব পৰা নাই কাৰণ তেওঁৰ কথা তুমি আমাৰ আগত কৈ ভাল পাইছা এই গোটেইবোৰে এটা কথালৈকে আঙুলিয়াই হয়তো তুমি নজনাকৈ তোমাৰ হাৰ্টত এটা ভাইটেল এটাক কৰিছে ৰাজ্য দুদা ইয়াৰ অন্তৰত এটা আগ্নেয়গিৰিৰ উদ্গীৰণ হৈছে জুইবোৰ চাৰিওফালে বিয়পি পৰিছে তাপত লাভাবোৰ বৈ আহিছে আৰু কোনে জানে কিছুদিন পিছত ইয়াতে শীতল পানী নিজৰা বব চাৰিওফালে বনৰীয়া ফুল ফুলিব আৰু জনম ল'ব এটা নতুন প্ৰেমৰ কাহিনী লাভ নাই বুজিছ নতুন লাভ ষ্টৰীৰ বাবে মোৰ অন্তৰত খালী ঠাই নাই মোৰ জীৱনলৈ প্ৰেমৰ ইতিমধ্যে আগমন হৈছে ভালকে যদি শুনো ইয়াক বতাহে ক'ব মোৰ এই প্ৰেমৰ কাহিনী বিশাল আকাশৰ জোন আৰু এই স্নিগ্ধ জোনাকে ক'ব মোৰ এই প্ৰেমৰ কাহিনী কানে কানে আহি কলে নিবিৰ অবুধ ভাষাৰে তুমি মোৰ মাথো মোৰ নীৰৱে জ্বলি থকা তৰাবোৰে বাৰে বাৰে ক'ব খোজে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ ফুলৰ পাহে পাহে মেঘৰাৰে আৰে তুমি আছা প্ৰীতি হৈ মোৰ বাবে নীৰৱে প্ৰীতি জুৰি আছা তুমি বিয়পি বুকু জুৰি আছে মাথো মোৰ দুখ নোপোৱা কানে কানে আহি কলে নিবিৰ অবুধ ভাষাৰে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ
নিচা তুমি বিয়পি বুকু জুৰি আছে মাথো মোৰ দুখ নোপোৱাৰ জোনাকে কানে কানে আহি কলে নিবিড় অবুজ ভাষাৰে তুমি মোৰ মাথো তুমি মোৰ মাথো কেতিয়া আহিব বুলি কৈছে ঠিককৈ ক'ব নোৱাৰো মইতো দেউতাই কওঁতেহে কথাটো শুনিছো তই কিন্তু কথাটো বিৰাট লাইটলি লৈছ এবাৰ ঘৰত কৈ নাচাও কিয় কি বুলি ক'ম যে বিয়াৰ আগতে এবাৰ ল'ৰাটোক লগ কৰিব বিচাৰিছ বাছ নাই নাই দেউতাক মই তেনেকৈ ক'ব নোৱাৰোঁ আৰু যেতিয়া মই প্ৰথম কথাটো শুনিছিলোঁ তেতিয়াতো মই বৃষ্টিৰ কথা ভবাই নাছিলোঁ তেতিয়াহ'লে বৃষ্টিক ইমানকৈ ভাল পাই তই বেলেগ এজনী ছোৱালীৰ লগত তই কথাটো শুনাই নাই দেউতাৰ কথা ৰাখি মই তালৈ যাম কিন্তু যদি মোৰ ভাল নালাগে দেউতাই মোক জোৰ কৰিব নোৱাৰিব দেউতাৰ লগত মোৰ এনেকুৱা এটা চুক্তি হৈ গৈছে আৰু তোৰ যদি ভাল লাগি যায় লোৱা ভাইটি পাগল নেকি চকুৰে নেদেখিলেও বৃষ্টিয়ে মোৰ হৃদয়ৰ সম্পূৰ্ণ ঠাই অধিকাৰ কৰি বহি আছে আন কাৰোবাৰ তাত ঠাই ক'ত आलू टमाटर और चीज ये तो हमारी खासियत है हमारे लिए यही लाओ लेकिन बिना चीज के बहुत कोलेस्ट्रॉल होता है चीज में और आलू भी मत डालना ब्रेड में भी तो कितनी कैलोरीज होती है ब्रेड मत लाना प्लीज सेहत के लिए इतना कुछ तो हेल्थ इंश्योरेंस কি হ'ল এই নম্বৰটো টিপা মাৰি আৰু কিমান বাট চাম ৰৈ থকাৰটো এটা ভেলিড কাৰণ থাকিব লাগিব ৰ'বচোন যদুদা ইমানকৈ অধৈৰ্য হ'লে কেনেকৈ হ'ব হে কথাতে কয় নহয় ধৈৰ্যৰ মিঠা সদায় মিঠাই হয় তেত, তেত, তেত। তই কথা কৈছে শুনা কথা নাজানিলে পটৰ পটৰ কৈ নাথাকিবা এই মিঠাইটো মিঠাই হ'ব ধৈৰ্যৰ কিটো কথা আছে ধৈৰ্যৰ ফল বুজিলাতো ধৈৰ্যৰ ফল সদায় মিঠাই হয় হেল্ল' এভৰিবডি এতিয়া সময় 8:30 আৰু আজি বুধবাৰ আৰু এয়া মই আপোনালোকৰ বান্ধৱী আৰজে বৃষ্টি আমি কথা পাতিম আৰু বহুতো মিঠা মিঠা গীত শুনিম গতিকে আপোনালোকে মোলৈ ফোন কৰি থাকক কৰিয়ে থাকক নম্বৰটো মনত আছে নহয় আছে 2466672 হয় 2466672 আৰু এয়া মই প্ৰথমটো কল লৈছো হেল্ল' কোনে কৈছে মই পাপৰি বৰ্মন লাষ্ট গেটৰ পৰা কৈছো হাই পাপৰি তুমি দেখোন মোৰ ঘৰৰ ওচৰতে থাকা ৰচোন তই কাৰ বিয়াৰ কথা কৈছ আহা মহা মুস্কিল মই তোৰ বিয়াৰ কথা কম নেকি তোৰ ছোৱালীৰ লগত হয় 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 মই ভাবিছিলোঁ তই কথা পাহৰ নেকি এই জান এই মোমায়েকহঁতে মাজতে তাইৰ কাৰণে বাহিৰৰ ল'ৰা এটা ঠিক কৰিছিল মই বোলো হে নহ'ব মোৰ ছোৱালীৰ বিয়া প্ৰণৱৰ ল'ৰাৰ লগত হ'ব পিছে আহিবি কেতিয়া এই না কথাটো পকা কৰিব লাগে নহয় যদি কাইলৈ আহো কি তই আকৌ পাহৰি নাযাবি নাই বেয়া কিয় পাব আমাৰ ছোৱালীৰ কাৰণে চিন্তা নাই তাক এবাৰ সুধি ল'বি নেকি ভালকৈ দৰকাৰ নাই ঠিক আছে তেনেহ'লে এতিয়া আহিবি খবৰ এটা দিবি কিন্তু দেই হেল্ল' ফ্ৰেণ্ডছ আকৌ লগ পাম একেটা সময়তে একেটা চেনেলতে Till then, goodbye, good night, and take care. ঠিক তিনিটা ফোনৰ চেষ্টা কৰো এটা নম্বৰ লগাব নোৱাৰো আমাৰ কপালে বেয়া যেন পাইছো ঐ ক'লৈ যাৱ তই তোৰ বাইকৰ চাবিটো দেচোন হ'ল হৈ গ'ল ছুটি পিছে তেওঁ আজি তোমাক ফোনত ধৰিব পাৰিলে নাই নাই আজি ফোন কৰাই নাই চাগে নকৰিব দেখিলাতো হেল্ল' ৱেলকাম টু ৰেডিঅ' ৱাবা 94.6 FM তুমি শুনা আমি শুনাওঁ হোৱাট কেন আই ডু ফৰ ইউ ছাৰ আপুনি হয় তেখেত ষ্টুডিঅ'তে আছে ৰ'বলৈ কম কিন্তু কি
আপুনি ইয়ালৈ আহি আছে হা আপুনি ইয়ালৈ আহি আছে শুনকচোন শুনক মই 5 মিনিটত পাই আছো প্লিজ তেওঁক অকণমান ৰ'বলৈ কওক পৰ ফেলো তোমাক লগ কৰিবলৈ আহি আছে কি কৰা ৰবানে তেওঁ চাগে এইমাত্ৰই পাবহি পাগল নেকি তুমি জানা কাইলৈ হয়তো মোৰ এংগেজমেণ্টো হ'ব পাৰে কি কোৱা সঁচাকে কৈছো দৰা ঘৰৰ মানুহ আহিব যাওঁ ৰকিদা গুড নাইট গুড নাইট অটো বিহাবাৰী বনা হেৰি ক'ত যায় মই অকণমান বৃষ্টিক লগ কৰিব নাই এতিয়া নহ'ব এতিয়া বহুত দেৰি হৈ গ'ল আপুনি নুবুজে কিয় এতিয়া নহ'ব বুলি কৈছো মই নহয় তেওঁক যেনে তেনে লগ পাব নাই লাগে এতিয়া নাই বহুত দেৰি হৈ গ'ল আপুনি মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা নাই কিয় হেৰি ভাইজান ইমান খং কিয় কৰিছে আহকচোন আহক এইফালে আহক চাওক মই কোনো গুণ্ডা বদমাছ নহয় মই মাত্ৰ এবাৰ বৃষ্টিক লগ কৰিব খুজিছো কিন্তু বৃষ্টিটো এইমাত্ৰ গ'লগৈ কিন্তু আপুনি ঠিকে ধৰিছে মই ৰকিবুল হাছান ৰিচিপশ্যনত কাম কৰোঁ আপোনাৰ ফোনটো মই ধৰিছিলোঁ আপুনি যদি বৃষ্টিৰ ঘৰৰ ঠিকনাটো নাই মইতো আপোনাক আগতেই কৈছোঁ সেইটো সহায় মই আপোনাক কৰিব নোৱাৰিম কিন্তু আপুনি তেওঁক লগ পাব খোজা কাৰণ বুজিছোঁ তেতিয়াহ'লে শুনক আপুনি বৃষ্টিক পাহৰি যাবলৈ চেষ্টা কৰক পাহৰি যাম আপুনি মোক ঠাট্টা কৰিছে নাই ঠাট্টা নহয় আপুনি জানো জানে যে বৃষ্টিৰ বিয়া ঠিক হৈ আছে মিছাতে সময় নষ্ট নকৰিব সময়ৰ কথা আপুনি মোক ক'ব নালাগে মই সময় নষ্ট কৰা নাই হয়তো সময়ে মোৰ পৰীক্ষাহে লৈছে মানে আজি হয়তো সময়ে মোক মাথো নিৰাশেই কৰিছে কিন্তু সময় ৰৈ নাথাকে মোৰ বাবেও সময় ঘূৰিব সলনি হ'ব শেষত মোৰ ভাল পোৱাৰেই বিজয় হ'ব আহোঁ আহক আপোনালোক আহিব বুলি আজি অফিচেই ক্ষতি কৰি পেলালো নহয় আপুনিয়ে যদুপতি দত্ত নেকি হয় বাবুৱে ফোনত আপোনাৰ কথা কৈছিল নে ক'বতো লাগিবই ভালেই কৈছে চাগে কোৱাৰো এটা ভেলিড ৰিজন নথকা নহয় মানুহে দত্তৰ মেচ বুলি ক'লে কি হ'ব নিজৰ ভায়েক ভতিজাকৰ নিচিনাকৈ ৰান্ধি বাঢ়ি খুৱাই আছে নহয় তাক দেখা নাই যে ঘৰত নাই নেকি আছে বেয়া নাপায় যদি এটা ভাইটেল কথা সোধোনে শুনিছো আজি আপোনালোকে বাবুৰ বিয়া ঠিক কৰিবলৈ আহিছে কিন্তু তাক দেখিতো কিয় তাক দেখি আপোনাৰ কি ভাৱ হয় সি আমাৰ মতে কাম নকৰিব নেকি বাবু কি হ'ল তই এতিয়া ওলোৱা নাই যে আমি তেজপুৰৰ পৰা আহি পালোহি তোৰ কি যাবলৈ মন নাই নেকি তুমি ঠিকেই ভাবিছা দেউতা মোৰ যাবৰ মন নাই বাবু তোমাক কথা দিও মই কথা ৰাখিব নোৱাৰিলো দেউতা আৰু এজনী অচিনাকি ছোৱালীৰ লগত সেইকাৰণেতো তই যাব লাগে যদি এবাৰ বাসৱীক দেখ বাসৱী বাসৱী ফোন কৰিবি হা বাই চাওকচোন
সি তাইৰ নামটোও নাজানে। সেইবোৰ বাদ, তাক সোধা সি যাব নে নাযায়। মইতো কৈছোৱে, আৰু গ'লেও মই বাসৱী নামৰ কাকো বিয়া নকৰাও, কাৰণ এই নামটোৱে মোৰ সহ্য নহয়। আৰে ইমান ধুনীয়া নাম এটা ভাল নোপোৱাৰ কিবা এটা ভেলিডিজন থাকিব লাগিব। যদুদা, দেউতা, তোমালোক যোৱা। কিন্তু ক'বা মই আন কাৰোবাক ভাল পাওঁ। বাবু, ৰকিদা কোৱা। কি দেখা দেখি হৈছে নাই? নাই, এতিয়া অহাই নাই। চিন্তা হৈছে নহয়? ডণ্ট ৱৰি, চব ঠিক হৈ যাব। অল দ্য বেষ্ট। থেংক ইউ। বৃষ্টি, কালি কি হ'ল জানা? কালি অঁ, তুমি যোৱাৰ পিছত তেওঁ আহিছিল। তুমি বুজিছাতো মই কাৰ কথা কৈছো? বৃষ্টি, তুমিতো মোক বিশ্বাস কৰা। ৰকিদা, তুমি হঠাৎ হেৰা, কিন্তু এতিয়াতো এইবোৰ কথা কোনো মানে নাই। নহ'লে মই তোমাক ক'লোহেঁতেন, হি ৱাজ দ্য চুজন ওৱান ফৰ ইউ। তুমি নিশ্চয় খুব সুখী হ'লাহেঁতেন। এনিৱে, ওপৰৱালাৰ চাগে সেইটোৱে মৰ্জি আছে। গধূলি লগ পাম দিয়া। He was the chosen one for you. তুমি নিশ্চয় খুব সুখী হ'লাহেঁতেন। তেখেতসকল আহিলে দেই, তই দেৰি নকৰিবি। মা, এইবোৰ মানে তোমালোকে এইবোৰ বৰ লৰালৰিকৈ কৰিব খোজা নাই নে? বৃষ্টি, হেল্ল', ৰকিদা, আৰে আকৌ কি হ'ল? আজি শুকুৰবাৰ, নামাজলৈ যাবাতো? নামাজ? কিয়? যাব পাৰোঁ। যাব পাৰো নহয়, যাবাই। আৰু আমাৰ কথা ভাবিবা। বৃষ্টি, আমাৰ মানে? বুজিছা নহয়, সুধিছা কিয়? আৰে কি হ'ল? কথা নাই বতৰা নাই, বাহিৰতে বহি দিলিহি যে। কি হ'ল, ভয়ে খালি নেকি? এই আজি মই একো বাহিৰৰ নাই, বুজিছ? এই বাকীবোৰ ক'ত? সত্যেন, তোক মই কেনেকে কওঁ? মোৰ ল'ৰাই মোক এনেকে চৌঠিঙিয়াত পেলাব বুলি মই ভবাই নাছিলো। তই কি ক'ব খুজিছ? এতিয়া আৰু আমি কি ক'ম? আমি বহুত আশাৰে ইয়ালৈ আহিছিলো, কিন্তু এবাৰ ছোৱালীজনীক চাই অহাত তোৰ ইমান আপত্তি কিহৰ? তাৰ পাছত যদি তোৰ বাসৱীক পচন্দ নহয়, আমিতো তোক জোৰ নকৰো। ফটো এখন লৈ আহিছো, চাচোন এবাৰ। চোৱা, সেই ফটোহে, নোচোৱাৰতো কোনো ভেলিডিজন থাকিব নোৱাৰে। তহঁতে এইজনী ছোৱালীৰ লগত মোৰ বিয়াৰ কথা ভাবিছ? কিয়? কি দুখ দেখিলি তই বাসৱী? পঢ়া শুনা কৰা ছোৱালী, দেখাই শুনাই ভাল। অ', দেখাই শুনাই ভাল হোৱাটোৱে শেষ কথা হ'ব নোৱাৰে দেউতা। কি?
তেওঁক মই লগ পাইছো ধনী মানুহৰ অহংকাৰী ছোৱালী বাবু মই কিয় কোনো চেন্সিবল ল'ৰা এওঁৰ লগত সুখী হ'ব নোৱাৰে বুলি মই ডাঠি ক'ব পাৰো মইতো জোৰ কৰি মোৰ ছোৱালী কাকো যাচিবলৈ যোৱা নাছিলো এতিয়া মোৰ ছোৱালীৰ বিষয়ে যাৰে যি খুচি তাকে ক'বলৈ মই কাকো এক্টিয়াৰ দিয়া নাই সত্যেন তোক বা তোৰ ল'ৰাকো দিয়া নাই তাই সাৰিবলৈ ইমানবোৰ নাটক নকৰি তই যদি কলিহেঁতেন যে বাসৱিক আৰু আজি তোৰ বোৱাৰীৰ ৰূপত পাবলৈ ইচ্ছা নাই তেনেহ'লে তোক মই বন্ধু বুলি কৈ আগৰ দৰে গৰ্ব কৰিলোহেঁতেন কিন্তু আজি তোক মোৰ বন্ধু বুলি ক'বলৈ ঘিণ লাগিছে তই সীমা চেৰাই গৈছ সত্যেন মোৰ সকলো কথা তই নুশুনাকৈ আৰু একো শুনোৱাৰ প্ৰয়োজন নাই প্ৰণৱ ভৰালী মোৰো সহ্যৰ এটা সীমা আছে মোক অপমান কৰাৰ যথেষ্ট সুযোগ আপোনাক দিয়া হ'ল প্ৰণৱ ভৰালী এতিয়া সসন্মানে আপুনি ইয়াৰ পৰা তাৰ মানে তই মোক তোৰ ঘৰৰ পৰা বাহিৰ কৰি দিছ বুজিছেতো নে মই বাটৰ মানুহে শুনাকে ক'ব লাগিব গেট আউট এটা কথা মনত ৰাখিবা তোমাৰ ল'ৰাৰ বিয়াৰ কথাৰে মোক যাতে আৰু কেতিয়াও আমনি নকৰা অ'কে বাই ফোন কৰি থাকিবা কিন্তু এতিয়া চাওঁচোন আমাৰ শেষৰ শ্ৰোতাজন কোন হেল্ল' 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 দৃষ্টি অঁ মই বৃষ্টি ৰেডিঅ' ৱামা 94.6 FM তুমি শুনাও আমি শুনাও আপুনি মানে কি সঁচাকৈ বৃষ্টিটো কিয় কিবা সন্দেহ আছে তেতিয়াহ'লে থাকক মই নাই ফোন নথব প্লিজ আজি কিমান দিনৰ চেষ্টাৰ পিছত যে তোমাৰ লগত যোগাযোগ হৈছে আজিতো মোৰ জীৱনৰ এটা বিশেষ দিন হয় নেকি এতিয়ালৈকেতো মই তোমাৰ নামটোকে জনা নাই মই ভাস্কৰ মই তোমাক লগ কৰিবলৈ তোমালোকৰ ষ্টুডিঅ'লৈও গৈছিলোঁ হয় নেকি কিন্তু আজিতো আৰু কথা পতাৰ সময় নহ'ব আহাচোন আজিৰ অনুষ্ঠানৰ শেষৰ গীতটোকে শুনো জানা লাটো আজি কি হ'ল জানো কিন্তু সেইটো একো ডাঙৰ কথা নহয় কথাটোৱে কয় নহয় কহি থাকিলে চাবোনো ক্ষয় যায় নাজানিলে কথা নকবা এই চাবোন ক্ষয় যায় শিল ঘঁহি থাকিলে শিলো ক্ষয় যায় আৰু বৃষ্টিতে যদি ছোৱালীহে বাপৰে ৰকিদা এওঁৰ লগত আৰু কথা পাতিব নোৱাৰি দেই তেতিয়াহ'লে তেওঁ হয়তো পাহৰিয়ে গৈছিল যে আমাৰ কথা বতৰা আন বহুতো মানুহে শুনি আছে এতিয়া কি ভাবিছে কি ভাবিম মইতো সেইটোকে সুধিছোঁ আজিতো কোনোমতে লাইনটো লাগে কিন্তু বহুত কথা এতিয়াও বাকী থকা নাই আহা মইতো তেওঁক দেখাই নাই চাবৰ মন আছে নহয় কি হ'ব এতিয়া তুমি মোৰ কামল চোৱা এই ৰ'বা তুমি হুৰমূৰকৈ একো কৰিবলৈ নাযাবা মই কিবা এটা ভাবিছোঁ হয় নেকি অঁ আহা আহা তুমি যে একেবাৰে নহয়ে হ'লা মই তাইক সুধিম বুলিয়ে ভাবিছিলো নাই মানে বহুত দিন ইয়ালৈ অহাই নাই নহয় কিয় তই আজিহে আহি ওলাইছহি মই কিন্তু তোৰ কাৰণে বাচ্চা চাই ৰৈ আছো বল মোৰ তোৰ লগত বহুত ইম্পৰ্টেণ্ট কথা আছে কোন আহিছে হে ৰাখি বহু দিনৰ মূৰত আহিছে কি হ'ল ইমানকৈ কি ভাবিছে নহয় মই অকণমান আচৰিত হৈছো হে আমি ইমান দিনে যিখন বিয়াৰ কথা কৈ আছিলো সেই বিয়াখন ভাঙি গ'ল তাইতো কথাটো দুখ পাব লাগিছিল কিন্তু নাই দেই এইবোৰ তই কি ভাবিছ মই কেনেকৈ মানে যদি ধৰা পৰি যাওঁ মানে আৰে যদি প্ৰয়োজন হয় ধৰাটো আমি নিজেই দিম কিন্তু তেওঁ ভালকৈ জনাৰ পিছত কিন্তু প্লিজ ৰাখি মোৰ কাৰণে ঠিক আছে যা নিজৰটো নহ'লে এবাৰ তোৰ কাৰণে প্ৰেমৰ প্ৰক্সিকে দি চাওঁ অ' ৰাখি ইউ আৰ so sweet ৰকিদা মই যে কৈছিলোঁ বৃষ্টিজন এইজনী আৰে আপুনি বজাৰ কৰিছে নাই কিবা এটা ল'বলৈ আহিছিলোঁ আপোনাক দেখি বৌ আৰু কোন হ'ব কিন্তু আপুনি মোক আপুনি কৈ নাথাকিব এটা ভাল খবৰ আছে কাৰ বৃষ্টিৰ বৃষ্টি আপুনিও জানে নিশ্চয় ৰকিদাই কৈছে অঁ মই কৈছিলোঁ কিন্তু ভাল খবৰটো নকলা যে
মই কি কৈছিলোঁ মনত আছে যে সময় ঘূৰিব আজি তেওঁ মোক লগ কৰিব খুজিছে 3 বজাত 3 বজাত অঁ কিয় কি হ'ল আমাৰ একো হোৱা নাই তোমাৰ মোবাইলটোতে সময়টো চাই লচোন অ' মাই গড 3:05 মই আহোঁ দেই সানগ্লাস পিন্ধি বাহু উলিয়াই ঋতিক ৰোশন হৈ আহিছে বৃষ্টি মোৰ অকণমান দেৰি হৈ গ'ল তোমাৰ খং উঠা নাইতো খং খং কি উঠিব আজিকালি যিহে ট্ৰেফিক জাম আহিম বুলি ক'লেও সোনকালে আহিব নোৱাৰি নহয় মই জানিছিলোঁ তুমি ঠিক এনেকুৱাই হ'বা এনেকুৱা মানে এনেকুৱা মানে মানে কিছুমানে আকৌ সাধাৰণ কথা এটা বুজিব নোখোজে নহয় এতিয়া বাছত ট্ৰেভেল কৰিলে তোমাৰ টোপনি আহিব পাৰেতো আৰু টোপনিত মানুহক কি কৰে তাৰ জানো কিবা ঠিক আছে কিছুমানে আকৌ সেইটো কথাতে একেবাৰে তুমি কাৰ কথা কৈছা মই কৈছো আৰু বাদ দিয়া এতিয়া তোমাৰ কথা কোৱা মোৰ কথা মানে কিয় ফোনত দেখো এটা বৰ দৰকাৰী কথা আছে বুলি কৈছিলা কথাটো আচলতে মোৰ নহয় তোমাৰ নহয় নহয় মানে মোৰে কথা তুমি আচলতে কিয় মোক লগ ধৰিব খুজিছা তাকে জানিবৰ বাবে তুমি এতিয়াও নাজানা এইটো কথা মই কেনেকে বিশ্বাস কৰিম এটা ল'ৰাই এজনী ছোৱালীক যেতিয়া বাৰে বাৰে লগ পাবলৈ বিচাৰে প্ৰতিটো ছেকেণ্ড প্ৰতিটো মুহূৰ্তত যেতিয়া কেৱল তেওঁৰ কথাকে ভাবি থাকে তেতিয়াতো মই তোমাক ভাল পাওঁ বৃষ্টি কিন্তু ৰকিদাই কৈছিল তোমাৰ বিয়া ঠিক হৈ আছে আছিল কিন্তু মই জানো জানা আৰু কি নহ'লে জানো তুমি মোৰ ওচৰলৈ আহা বৃষ্টি এটা কথা কওঁ মোৰো বিয়া ঠিক হৈ আছিল কি আছিল মই ভাঙি দিলোঁ তোমাক ভাল পোৱাৰ পিছত মই জানো আন কাৰোবাক বিয়া কৰাব পাৰোঁ ব'লা তোমাৰ মা দেউতাৰ ওচৰলৈ যাওঁ ৰচোন এটা সৰু কথাকে ধৰি থাকিলে কেনেকে হ'ব কচোন চা মহাদেৱতেতো তাকে বিচাৰিছিল এতিয়া ভাস্কৰে বাসৱীক বিয়া নকৰালে কাৰ কাৰণে বৃষ্টিৰ কাৰণে আৰু বৃষ্টি কোন জানো মই বৃষ্টি মই বাখবি কিন্তু বাখবিৰ লগত ভাস্কৰৰ বিয়া অতি সম্ভৱ নহয় কাৰণ তেওঁৰ কাৰণে দেউতাহঁতৰ ইমান দিনৰ বন্ধুত্বৰ মৃত্যু হৈছে এবাৰ আহি মোক চব কথা ক'ব নোৱাৰিলে এতিয়া যাওক যি হয় হ'ব কিন্তু তই সঁচাকে কচোন তই তেওঁক ভাল নাপাওঁ বুলি পাওঁ কিন্তু মোলৈ ফোন কৰা ল'ৰাটোকহে মোৰ লগত পাছত কাজিয়া কৰা ল'ৰাটোক নহয় ঠিক আছে তেতিয়াহ'লে মই এতিয়াই বাবুক ফোনটো কৰি জনাই দিওঁ কি কৰিব বিচাৰিছ তই মই তেওঁক জনাই দিব বিচাৰিছোঁ যে মই তেওঁক ভাল নাপাওঁ কি তই নহয় মানে তই তেওঁক ভাল নাপাওঁ চাওঁ দে ফোনটো
দেশৰে সাধু কথা পাৰো তোমাৰে উঠতে মায়া বিচনীৰে বহু ব্যথা পাহৰা নাজি তুমিয়ে কিদৰে পাৰ হ'ম সীমাৰ সিপাৰে তোমাক এবাৰ চুবৰে দেহে মনে পামনে নবনে তোমাক এবাৰ বুকুতে দেহে মনে পামনে নবনে তোমাক এবাৰ বুকুতে আৰু যে মন নভৰে বৰষা যেতিয়া নামে বুকুৰে এনে লাগে যেন সেয়া তুমিয়ে সুৰে সুৰে দেহ মন নাছিলে এনে লাগে যেন তাতো তুমিয়ে ৰচি আছা সুৰৰে নাজৰি মায়াবী কবিতাটো তুমিয়ে কেতিয়াবা কিয় বহু কেতিয়াবা কিয় বহু কাষ কেতিয়াবা কিয় বহু পথ কেতিয়াবা তুমি মাথো দুহাত নিজৰে মাজতে তোমাকে বিচাৰি পাওঁ মাথো খুদাহাত অচিনাকি পৃথিৱীত নাপালো বিচাৰি সঁচা মন অচিনাকি পৃথিৱীত নাপালো বিচাৰি সঁচা মন তুমিহে সঁচা মন বৰষা যেতিয়া নামে বুকুৰে এনে লাগে যেন সেয়া তুমিয়ে সুৰে সুৰে দেহ মন নাছিলে এনে লাগে যেন তাতো তুমিয়ে ৰচি আছা সুৰৰে নাজৰি মায়াবী কবিতাটো তুমিয়ে আৰে তাতে ইমান আচৰিত হ'বলগীয়া কিটো আছে আৰু মই যে সদায় তাতে কাম কৰি থাকিম তেনেকুৱাতো কোনো কথা নাছিল নহয় কিন্তু হঠাৎ তুমি কাকো একো নোকোৱাকৈ জীৱনত কিছুমান সিদ্ধান্ত মানুহে হঠাতে ল'ব লগা হয় চেনেলটোৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই কিন্তু মই তোমাৰ বৌক আৰু বহুত কিবা কিবি দিব খোজো চাকৰিটো পালোঁ ভাবিলোঁ তেওঁক অকণমান বেছিকৈ সুখ দিয়াৰ বাবে মই কামটো লোৱা উচিত That's all. সঁচাকৈ চফিকা বৌজি বৰ লাকি দেই মোৰ কথা কৈ আছে যে এওঁৰ মতে তুমিও কম লাকি নহয় কিন্তু দেই কিন্তু বৌ সেই একেটাই ল'ৰা একেটাই ল'ৰা বাছত মোৰ লগত কাজিয়া কৰাটো মোৰ লগত বিয়া ভঙাটো আৰু মোলৈ ফোন কৰাটো একেটাই ল'ৰা বৌ তুমি হাঁহিছা নাহাঁহি আৰু কি কৰিব বিয়া ভাঙা আৰু বাছত কাজিয়া কৰা কামটো সি বাসৱীৰ লগত কৰিছে পিছে ফোন কৰিছিল সি বৃষ্টিলে গতিকে বৃষ্টিক ভাল নাপাই সি বাসৱীক কেনেকে বিয়া পাতিব কোৱা ৰকিদাৰ ঘৰটো কোনফালে অকণমান আগলৈ গৈ সোঁফালে চিধা গৈ আগুৱাই গৈ ৰাইট সোঁফালে তুমিও কিন্তু কাম কিছুমান কৰা ৰাখিক বৃষ্টিক সজাবলৈ তোমাক কিহে পাইছে তুমি ৰকিদা
ৰকি দা মই আহোঁ আৰে এইটো কেনেকুৱা কথা চাওঁ আহচোন আহা আহা বহা বহাচোন আৰু এওঁৰ লগততো তোমাৰ ভাল চিনাকি আছে হয় চিনি পাওঁ ইয়াক মই ভালকে চিনি পাওঁ অসভ্যত কৰবাৰ দেখিবলৈ মন নাযায় এনেকে আৰু থাকিব নোৱাৰি আজি 10 দিন হ'ল সি মোলৈ এটা ফোন কৰা নাই সি আৰু কি কৰিব আহিবৰ সময়ত আপুনি তাক যি সোপাহে কথা শুনাই আহিলে হেৰা মই তোমাৰ ল'ৰাৰ কথা কোৱা নাই মই মোৰ বন্ধু সত্যেনৰ কথা কৈছো আৰে মোৰতো এটাই বন্ধু আছিল আৰু সি সেইবোৰ কথাৰ কাৰণে তুমি মোক দুখ দিলে নহ'ব নহয় ঘৰত এটা ৰেডিঅ'ত এটা এজনী ছোৱালীৰ দুটা নাম থাকিব পাৰে বুলি মই কেনেকে জানিম ঠিক আছে মই বাৰু দুটা নাম ললো কিন্তু তুমি বৃষ্টিক ভাল পোৱাৰ কাৰণে বাসৱীক চাবলৈ নাযাবা সেইটো কেনেকুৱা কথা যোৱাহেঁতেন কথাবোৰ খুলি কোৱাহেঁতেন ইমানবোৰ গোলমাল নহ'লহেঁতেন বাছ 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 এতিয়া আৰু সেইবোৰ কথা বাদ দিয়া এতিয়া খুৰাদেউহঁতক পুনৰ মিলন ঘটোৱাটোহে তোমালোকৰ বাবে ডাঙৰ কথা মই কিন্তু একো কৰিব নোৱাৰো দেই তেতিয়াহ'লে কোনে কৰিব মোক দেখিলে কি জানি তোমাৰ দেউতাৰে এক মিনিট ঠিক আছে বৃষ্টিৰ ঘৰলৈ মই যাম হ'ব আপুনি বৌ তেতিয়াহ'লে মই আহোঁ দেই ৰকিদাৰ লগত কিন্তু আপুনিও আহিব ৰবা তুমি অকলে কিয় যাবা মোৰ বাইক আছে নহয় মই একো তোমাৰ লগত কেলে যাম কিয় যাম মানে যাবতো লাগিবই ব'লা বাপৰে ইনশাআল্লাহ এওঁ কিন্তু ঠিক গৃহস্থ হ'ব দেই এতিয়া ইমান তৎনাকিয়া হৈ দেখুৱাব নালাগে আগতে ৰকিদাহঁত যাওক ব'লা যাওঁ ৰবাচোন মইতো 2 এদিনতে ঘৰলৈ যামগৈ তেজপুৰলৈ বাছত এইবাৰ আগত তোমাৰ নিচিনা মুখ চুকা ছোৱালীৰ পাল্লাত নপৰিলেই হয় ৰবাচোন বৃষ্টি শুনাচোন বৃষ্টি 1 মিনিট বৃষ্টি আজি তুমি নহলে মোৰ মন নভৰে সপোনৰে পক্ষী হৈ নামানা গুলপীয়া উঠেৰে মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে ৰোৱানা এতিয়াও মই দূৰণিৰে সময় হ'লে পাবা নিবিৰে আজি তুমি নহলে মোৰ মন নভৰে সপোনৰে পক্ষী হৈ নামানা
মিঠা মিঠা চুমাৰে মোৰে দুবাহুতে ৰোৱানা এতিয়াও মই দূৰণিৰে সময় হ'লে পাবা নিবিৰে কোনোবা জনমত পাহৰা মৰমে আহিলে ওচৰলে বুকুৰে আমঠু ৰঙালী ৰঙেৰে মৰমী চনিৰে কোনোবা জনমত পাহৰা মৰমে আহিলে ওচৰলে বুকুৰে আমঠু ৰঙালী ৰঙেৰে মৰমী চনিৰে আজীবন তোমাৰ ময়ে অনল আজীবন তোমাৰ ময়ে অনল যদি ৰম তোমাৰে বুকুৰে হৈ আজি তুমি নহ'লে মোৰ মন নভৰে সপোনৰে পক্ষী হৈ নামানা शीशे सी नाजुक इन्हें साबुन के आंसू क्यों रुलाया जाए जॉनसन्स बेबी शैम्पू में है अनोखा হেৰি নীৰেণে আজিও ফোন কৰিছিল কিয় উফ পাহৰিলেই নে আমাৰ বাছুৰ বাবে যে গোবিন্দলাল দুৱাৰাৰ ল'ৰাটোৰ কথা কৈছিল ল'ৰাটো বোলে 2 দিনতে ইউকেৰ পৰা আহিব হেৰি কি ভাবি আছেনো হেৰা আমাৰতো ছোৱালী এজনী তাইকো ইমান দূৰলৈ পঠিয়াম নে বিচাৰিলে ভাল ল'ৰা এটা ইয়াতেই ওলাব এই বিষয়ে আপুনি নিশ্চিন্ত থাকক এইখন বিয়া মই পাতিম এৰা এইবিলাক বহুত কথা কেতিয়াবা পিছে পৰে হ'লেও কম ধৰক আপোনাৰ ল'ৰাটোৰ লগত তাৰ ছোৱালীজনীৰ বিয়াখন পাতি মই এটা ঋণ পৰিশোধ কৰিব খুজিছোঁ আপুনি তালৈ যাব যাম মোৰ যে কোনো দুখ নাছিল সিটো মোক বুজিব লাগিব দেউতা 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 কি হ'ল কিবা কবি আজি তোমাক লগ কৰিবলৈ ৰকেদাহঁত আহিব ৰকি কোন ৰকি কিয় মোৰ লগত যে কাম কৰিছিল ৰকিদা ঈদত দেখোন তেওঁলোকৰ ঘৰত পোলাও খাই আহিছিলা এতিয়া মনত পৰিছে কি পোলাও ৰান্ধিছিল চফিকাই তুমিও যে আৰু পোলাওৰ কথা মনত আছে কিন্তু মানুহজনকে পাহৰি গলা এৰা বয়সো হৈছে নহয় কিন্তু কিছুমান মানুহক মই পাহৰিব নোৱাৰো চেষ্টা কৰিও পাহৰিব নোৱাৰো ছাৰ মানুহ আহিছে ৰকিদাহঁত আহিছে চাগে আপোনালোক আমাক ইয়াত দেখি
তুমি আচৰিত হৈছা নহয়? নাই নাই আপোনালোক বহক, মই দেউতাক মাতি দিছোঁ। মূৰ্খ, এই ছোৱালীজনী কি বিয়া কৰাবলৈ মাতি আৰু এতিয়া দেখিছাতো এই সত্যনৰ ঘৰত আমি আলহীৰ নিচিনাকৈ বহি থাকিব লগা হৈছে। তাই মোক সকলো কথা কৈছে। তুমি মাত্ৰ দেউতাৰক এবাৰ বুজাই মেলি ইয়ালৈ লৈ আহিবা, তাৰ পাছত দেখিবা চব ঠিক হৈ যাব। মই এনে 2 দিনতে ঘৰলৈ যোৱাৰ কথা। চাওঁচোন। হেল্ল', বৃষ্টি। কি? তাকে ক'বলৈ আহিছিলো, ল'ৰাটো ভাল, তই ভাবি চাব পাৰ। এইবাৰ আপুনি মোক দয়া কৰিব খুজিছে নেকি? ন থেংকছ, মোৰ ছোৱালীৰ বিয়া ঠিক হৈছে, দৰা UK। বৰ ভাল কথা, কিন্তু সত্যেন, তই এতিয়াও মোক ভুলেই বুজি আছ নেকি? থাকক সেইবিলাক কথা। ঠিকেই কৈছে খুৰাদেউ। এতিয়া আৰু ইমান সৰু কথা এটাত ধৰি থাকি জানো কিবা লাভ আছে? মইতো সেইবিলাক কথা ধৰি থকা নাই, মিছামিছিকে এইবিলাক কথা উলিয়াই এতিয়া। ৰ'বচোন ৰ'ব, এওঁক কৈ ল'বলৈ দিয়ক, এখেতসকলো আছে যেতিয়া। আনৰ কথা মোক নালাগে, তোমাৰ যদি কিবা ক'বলগীয়া আছে তুমি কোৱা। তেতিয়াহ'লে আমি যাওঁ নেকি? নহয়, আপোনালোকো থাকক। আপোনালোকৰ বন্ধুত্বৰ কথা মই বাবুৰ মুখত শুনিছোঁ। ইমান দিনৰ এটা সম্বন্ধ সামান্য এটা ভুল বুজাবুজিৰ বাবে নষ্ট হৈ যাবলৈ নিদিব। প্লিজ বহক। এজনী ছোৱালীয়ে মাক দেউতাকে দিয়া নামটো সলাই তাইৰ ভাল লগা নাম এটা ল'লে। তাই সেই নামটো আৰু মাতটো এটা ল'ৰাৰ ভাল লাগিল, আৰু এইটোৱে তেওঁলোকৰ কাহিনী। অকণমান ভুল বুজাবুজিৰ কাৰণে নে খুৰাদেউ, আপুনি কি কয়? মোক কি সুধিছা হে? মিষ্টাৰ ভৰালীক সোধা। তেখেতেতো বাসৱী মানে আমাৰ বৃষ্টিৰ কাৰণে এটা বেলেগ বিয়াৰ প্ৰস্তাৱ লৈ আহিছে। আৰু তইতো ইউকেত থকা ল'ৰাৰ লগত বৃষ্টিৰ বিয়া ঠিক কৰিছ। কি? আপুনি দেখোন এই কথাটোৰ কাৰণে নিয়নক বহুত কিবা কিবি শুনাইছিল। শুনামতো, মোৰ ছোৱালীক ইমান দূৰলৈ কেলৈ যাবলৈ দিম? তেন্তে তেজপুৰলৈ কিন্তু গুৱাহাটীৰ পৰা বেছি দূৰ নহয়। তেজপুৰ? তেজপুৰত কোন থাকে? হে হৰি, মানুহটোৰ এইটো সময়তহে বেমাৰটো লাগিব লাগেনে? ৰ'ব হে, এইবিলাক তাৰ ঢং। কি তাৰিখ ঠিক কৰিবি নে ভাবিবলৈ আৰু সময় লাগিব? দেৰি নকৰিব কিন্তু। কথা এটা কয় নহয়, মাতি আনো বাসৱী। বাবু বাহিৰতে আছে নহয়, মই মাতি আনো। বাসৱী, বাসৱী, বাসৱী। বৃষ্টি, ভাস্কৰ।
মাতত তুমি ৰদালি প্ৰতিটো প্ৰভাতত তুমি ৰদালি সেদুৰি